নমস্কাৰ। পোনপ্ৰথমে মই সাংবাদ মাধ্যমৰ জৰিয়তে সমূহ ভক্তবান ৰাইজক আমি পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমাৰ অইনবিলিৰ দৰে এইবিলো আমি দুদিনীয়া কাৰ্যসূচীৰে আমি এই পূজা ভাগি আৰম্ভ কৰিছোঁ। আজি আমাৰ দ্বিতীয় দিন। যোৱাকালি আমাৰ এই অনুষ্ঠান কিছু হৈ গৈছে। আজি দ্বিতীয় দিন, ইতিমধ্যে আমাৰ পূজা সমাপ্ত হৈ গ'ল। এতিয়া মহাভোগ চলি আছে। এই মহাভোগত আমি সকলোৱে জানো যে এই মহাভোগত আমাৰ গণেশ মন্দিৰৰ যিটো মহাভোগ হয়, এই পূজা ভাগি মহাভোগত কমত 10,000 ভক্ত সমাগম হয়, 10,000ৰো অধিক হয়। গতিকে আমি হয়তো পৰিচালনাতে আমি থৰতে ক'ব বিচাৰিছোঁ, এই 10,000 ভক্তপ্ৰাণ ৰাইজক আমি এই পৰিচালনা সমিতিয়ে বা পূজা পৰিচালনা সমিতিয়ে হওক বা মূল পৰিচালনা সমিতিয়ে হওক, যিখিনি সা সুবিধা আছে আমি সেইখিনি দিব পৰা নাই। তাৰ কাৰণে আমি ক্ষমা মাগিছোঁ, যাতে কোনো দায় দোষ নধৰি নিজৰ অনুষ্ঠান বুলি আহি ইয়াত ভোগ গ্ৰহণ কৰি যায়। এই ভক্তখিনি অকল আমাৰ ইয়াত নলবাৰী ডিষ্ট্ৰিক্টে সীমিত নহয়, গোটেই নগাঁৱৰ পৰা আহে, দৰঙৰ পৰা আহে। তাৰোপৰি আমাৰ এই ধামখন হৈছে ভাৰতবৰ্ষৰ এখন একেবাৰে সুপ্ৰসিদ্ধ ধৰ্মীয় স্থান, য'ত নেকি আমাৰ UP, বিহাৰ, গুজৰাটকে আদি কৰি আনকি বহিৰাষ্ট্ৰ নেপালৰ পৰা ভক্ত আহে ইয়াত নৈশ যাপন কৰে, ইয়াৰ পৰা আকৌ পুনৰ কামাখ্যা দেৱীলৈ যায়। গতিকে এই ধৰ্মস্থানখনৰ এটা মাহাত্ম্য আছে, যিটো মাহাত্ম্য হৈছে যিসকল ভক্তই ইয়াত নিজৰ মনৰ আশা পূৰণ কৰাৰ কাৰণে আহি নৈবদ্যই হওক বা সেৱা কৰি যায়, সেই আশাটো পূৰণ হয় বুলি এটা বিদিত আছে। আপোনালোকক আমি ধন্যবাদ জনাইছোঁ আজি এই পবিত্ৰ দিনত পুণ্যধামত অহাৰ বাবে। আপোনালোকে আজি শ্ৰী শ্ৰী শিৱ গণেশ শান্তিধামত উদযাপিত 42 সংখ্যক শ্ৰী শ্ৰী গণেশ পূজাৰ আজিৰ কাৰ্যসূচী প্ৰথম আছিলে আমাৰ থলুৱা সংস্কৃতি, যিটো আমাৰ ওজাপালি পৰিৱেশন। এইটোক আমি লক্ষ্য উদ্দেশ্য কৰি আমি থলুৱা সংস্কৃতিক আমি সনাতন সভ্যতা আমি প্ৰচাৰিত কৰিব লাগিব। আমাৰ যিটো অসমীয়া সংস্কৃতি সেইটো বজাই ৰখাৰ ক্ষেত্ৰত আজি আমি শ্ৰী শ্ৰী শিৱ গণেশ শান্তিধামত আজি আমি থলুৱা সংস্কৃতিৰ ওজাপালি পৰিৱেশন আজি চলি আছে। লগতে আমাৰ একদম নলবৰীয়া থলুৱা সংস্কৃতি ৰৌমাৰীৰ ঢুলীয়া পৰিৱেশন আজি আমাৰ অনুষ্ঠিত হ'ব। সময় 4 বজাৰ পিছত আমাৰ ইয়াতে অনুষ্ঠিত হ'ব। আমি সকলো ভক্তপ্ৰাণ ৰাইজক আমি ইয়াতে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, তেখেতসকলে আমাৰ এই অনুষ্ঠানলৈ আহক। তেখেতসকলক আপোনালোকে জানে, ইয়াতে আপোনালোকে দেখিছে আজি প্ৰায় 10-15 হাজাৰ মানুহ ইয়াতে ভক্তই আমাৰ ভোগ ল'ব। আমাৰ এইটো এতিয়া কাৰ্যসূচী চলি আছে, ভোগ বিতৰণ চলি আছে। আপোনালোকেও ভোগ লৈ যাব। ইয়াতে প্ৰায় 10-15 হাজাৰ ভক্তই আজি ভোগ ল'ব আৰু প্ৰায় 200-250 থালি আমাৰ ভোগ ইয়াতে বিতৰণ হ'ব। আমাৰ এই মহান উদ্দেশ্য লক্ষ্যক ৰাখি আপোনালোকে যি সহায় সহযোগ আগবঢ়ায়, তাৰ বাবে আমি সদায় চিৰকৃতজ্ঞ হৈ থাকিম। আমি প্ৰাৰ্থনা জনাইছোঁ, এই শিৱ গণেশ শান্তিধামত 42 সংখ্যক শ্ৰী শ্ৰী গণেশ পূজাৰ আয়োজনত আমি আজি ইয়াতে পালন কৰিব পাই আমি সকলো হিন্দু ধৰ্মাৱলম্বী লোকে নথৈ আনন্দিত হৈছোঁ। আৰু এই কাৰণে আনন্দিত হৈছোঁ যে আমাৰ এই বৃহত্তৰ নলবাৰী জিলাৰ ভিতৰত এই শিৱ গণেশ শান্তিধামখন এখন আমাৰ জাগ্ৰত মন্দিৰ। এই শিৱ গণেশ শান্তিধামত আমাৰ ওচৰ চুবুৰীয়া তথা নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি ইয়াত কিছুমান সিদ্ধিদাতা গণেশৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু আশীষ বিচাৰে, যাতে তেওঁলোকৰ ভৱিষ্যতৰ জীৱনত কাৰোবাৰ চাকৰি হয়, কাৰোবাৰ পুত্ৰ সন্তান হয়, কাৰোবাৰ কৰ্মজীৱন ভাল হয়, মনৰ কামনা পূৰণ হোৱাৰ কাৰণে প্ৰাৰ্থনা জনায়। সেই প্ৰাৰ্থনা অনুযায়ী সিদ্ধিদাতাই আশীৰ্বাদ দিয়াৰ পিছত তেখেতসকলে ফল পায়। আজি এই গণেশ মন্দিৰৰ প্ৰাংগণত 10-12 হাজাৰ তাত 10-12 হাজাৰৰ ওপৰত মানুহ ভক্তগণ আহি ইয়াত আজি বৰদা চতুৰ্থী যিটো গণেশ পূজা তাত অংশগ্ৰহণ কৰে। ৰাতিপুৱাৰ পৰা তেখেতসকলে লঘনে থাকি গণেশ বাবাৰ ওচৰত চাকি বন্তি অৰ্পণ কৰে, নিৰ্মালি লয়। পূজা শেষ হোৱাৰ পিছত নিৰ্মালি লোৱাৰ পিছত তেখেতসকলে ৰাজহুৱা ভোগ গ্ৰহণ কৰে। ভোগ গ্ৰহণ কৰি তেখেতসকলৰ যিটো মনৰ আশা সেইটো পূৰণ হয়। আৰু ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা ইয়াত ভক্তৰ সমাগম হয়। তেওঁলোকে ইয়াত আহি শিৱ গণেশ শান্তিধামৰ প্ৰাংগণত পদত ধূলি মূৰত লৈ তেখেতসকলৰো মনৰ আশা পূৰণ হোৱাৰ বাবে প্ৰাৰ্থনা জনায়। তাৰোপৰি ভাৰতবৰ্ষৰ বাহিৰতো বহিৰাষ্ট্ৰ বুলিয়ে ক'ব পাৰি, যেনে নেপালৰ পৰাও বহুত ভক্তবান ৰাইজ আহি ইয়াত ৰাতি থাকে। তেখেতসকলে ইয়াত জিৰণি লয়, ভোগ গ্ৰহণ কৰি নেক্সট ডে ৰাতিপুৱা আৰু গুচি যায়। তেনেকৈ এতিয়া এই ধৰ্ম অনুষ্ঠানখন এটা পীঠত পৰিণত হৈছে। আমাৰ লৱাৰ আছামৰ ভিতৰত শিৱ গণেশ শান্তিধাম এখন আমি পীঠ বুলি ক'লে ভুল হ'ব, তথাপি আমি পীঠ বুলি ভাবিয়ে ইয়াত সকলো ভক্তবান ৰাইজে আহি ইয়াত ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330
লগতে 7099017110 নম্বৰত।